ৰজাসকলৰ হিংসা কিয় নালাগে? ভীষ্মকে ডাবৰ তাৰমানে কি কয় চৰিয়া এটা সোণৰ ডাবৰ বা চৰিয়া আনি কৃষ্ণ ভগৱানৰ চৰণ ধুৱাই দিলে আৰু তাত খালী হৈ থকা আসনত বহিব নিদি এখন ডাঙৰ সোণৰ আসন আনি একেলগে সকলোতকৈ আগত কৃষ্ণ ভগৱানক বহিব দিলে আৰু এটি ধুনীয়া পাত্ৰত ঘি মৌ এৱা গাখীৰ দৈ মধুপৰ্ক মিহলি কৰি কৃষ্ণ ভগৱানক মুখ মিঠা কৰে ইয়াক সৰৰস বুলি কয় আমাৰ যেনেকৈ পঞ্চামৃত কয় ইয়াক কি কৈছে সৰৰস ছয়বিধ মিঠা বস্তু একেলগে খুৱাই আলহীক আমাৰ সনাতন পৰম্পৰা এটা আছে আলহীক বোলে প্ৰথমবাৰ আহিলে তিতা টেঙা নোখোৱায় প্ৰথমবাৰতে তিতা টেঙা দিলে কেনে লাগিল বুলি কয় দেই সেইকাৰণে আলহীক অৰ্থাৎ ভীষ্মকে মনে মনে মানি লৈছে যে এওঁই মোৰ জোৱাই হ'ব গতিকে ভীষ্মকে কি দিলে এই কৃষ্ণক ভীষ্মক নিপতি সৰৰস সাজি আনি ৰাম মাধৱক অৰ্চিলন্ত মহামানী এই যে বেলেগতকৈ অলপমান সন্মান বেছিকৈ যাচিছে মৰম বেছিকৈ যাচিছে মৰ্যাদা বেছিকৈ দিছে ইয়াতে আন প্ৰজাবিলাক ক্ৰোধান্বিত হৈ উঠিল আৰু তেওঁলোকে ইজনে সিজনলৈ চাই পেলাই ক'লে আমি কিয় ইয়াত আহিছোঁ আমাক কিয় অপমান কৰা হৈছে যে আমাকো সেনেকৈ সমমৰ্যাদা কিয় দিয়া নাই আমি কিবা কাপুৰুষ নেকি এনেধৰণে এই ৰাজসভাত অহা ৰাজকুমাৰ আৰু ৰজাবিলাকে মনে মনে গুণাগতা কৰিবলৈ ধৰিলে অৰ্ঘ মধু পৰ্কয় আৰু বিলাই আচমনি দুইকো বহু মানে অৰ্চিলন্ত ভিনি ভিনি দিব্যপীঠ বস্ত্ৰ আনি কৃষ্ণক পিন্ধাই লওঁ এই মহাদিনৰ বস্ত্ৰে বনো ভদ্ৰ চাই আৰু কেৱল হাত ভৰি ধুৱাই দিয়াই নহয় কপালত তিলক দিলে সুগন্ধি দ্ৰব্যৰে তেওঁলোকক আৰতি কৰিলে আৰু তেওঁলোকক কি দিলে কৃষ্ণক ক'লে অকণমান উঠি আহক আৰু উঠি অহা কি কৰিলে ৰাজকুমাৰ এচুকত কৃষ্ণক আৰ দিয়া হ'ল আৰ দি তেনেকৈ বিয়া কৰোৱাৰ আগমুহূৰ্তত যাত্ৰা কৰাৰ আগমুহূৰ্তত দৰা কাপোৰ পিন্ধাই আৰু কৃষ্ণক হালধীয়া উজ্জ্বল বস্ত্ৰ পিন্ধাই দিয়া হ'ল হালধীয়া পাট কাপোৰৰ এখন ধুতি পিন্ধাই দিব্যপীঠ বস্ত্ৰ আনি কৃষ্ণ মহানীল বস্ত্ৰ বলৱন্ত আৰু নীলা ৰঙৰ এভাগ বস্ত্ৰ বলৰামকো পিন্ধাই দিয়া পিন্ধাই আনি আকৌ আদৰ সাদৰ কৰি আকৌ সসন্মানে বহুৱাই দিয়া হ'ল দুইকৈ অনুৰূপে পিন্ধাই লয় অলংকাৰ বিচিত্ৰ চব অপমালা পিন্ধাই নাৰক কৰ্পূৰতাম বলয় উপাত কিয়নো বস্তু যত হে ভকতি কৰিয়ে দিলে দিলা মাধৱত যেনেদৰে বস্ত্ৰ দিলে এইবাৰ অলংকাৰ যাচিছে আমাৰ বিয়াবোৰত অৱস্থা সম্পন্ন আদ্যৱন্ত পৰিয়ালবোৰে দৰা আহিলে কলৰ দূৰতে এডাল সোণৰ হাৰ পিন্ধাই দিয়ে দৰাক আদ্যৱন্ত যিবিলাক দেই গতিকে কৃষ্ণ বলৰামকো কি কৰিছে দিব্য বস্ত্ৰ দিয়াৰ পাছত অলংকাৰ পিন্ধাই দিছে আৰু কৰ্পূৰ তাম্বুল উপায়ন বস্তু যত ভকতি কৰিয়ে নিবেদিলা মাধৱত আগত আমাৰ যিবিলাক উপাচাৰ বুলি কয় আমি যেনেকৈ নৈবেদ্যৰ উপাচাৰখিনি ফলে মূলে এয়া নবিধ বস্তু নিদিয়ে জানো সেনেকৈ এই সমস্ত বস্তু উপচাৰ দিওঁতেকে তাত আমাৰ কি কৰে বিয়াবোৰত আগতে কৰে আত্মমেলা যেতিয়া হয় বা বিয়াৰ দিনাখনেই বিয়াখন শেষ হোৱাৰ পাছত কইনা বিদায় দিয়াৰ আগতে দৰা আৰু কইনাক পায়স খাবলৈ নিদিয়েনে তাৰপিছত তামোল কৰ্পূৰ তামোল নিদিয়েনে খিলি মানি নিদিয়েনে খিলি পান বুলি কয় যে খুঙি পেলাই যে থ'ব লাগে সেনেকৈ খিলি মৰা কৰ্পূৰ তামোল দিছে ক'ত উপাচাৰখিনিৰ সৈতে কৰ্পূৰ তামোল ফল মূল তেওঁলোকক গ্ৰহণ কৰিবলৈ আগবঢ়াইছে অৰ্থাৎ এই যে আমি ভাত পানী খাই উঠি তামোলখন খাই মুহূৰ্তি কৰোঁ সেইটো আজিৰ কথা নহয়
বৈদিক যুগৰ পৰাই এয়া চলি আহিছে পুৰোহিতে যেতিয়া পূজা কৰে তেতিয়া আমি মন্ত্ৰবিলাকত দেখিছোঁ ফল মূল ধূপ ধূনা লগতে মন্ত্ৰবিলাকত দেখিছোঁ সকলো দেৱ দেৱীৰ মন্ত্ৰতে পুৰোহিতে পূজা কৰিলে তাত এটা বস্তু উল্লেখ কৰে মানে তাম্বুলম সমাপয়ামি শ্ৰী গুৰু চৰণে কমলভ্যো নমঃ অৰ্থাৎ যি দেৱতাৰে পূজা নকৰক পুৰোহিতবিলাকক দেখিছোঁ মন্ত্ৰ তেওঁলোকে তামোল তেওঁলোকে অৰ্চনা কৰিবই সেইকাৰণে আমাৰ একশৰণ হৰিনাম ধৰ্মত আমাৰ একেবাৰে আগত থাপনাখনৰ আগত 4টা তামোল 4গিলা পাণ দিয়াৰ নিয়ম হ'ল কাৰণ সকলোৰে গুৰু এজন আছে আমাৰ গুৰু যেনেকৈ কৃপালুগুৰু শংকৰদেৱ হয়নে আৰু আমাৰ অসমৰ আটাইকেইজন মহাপুৰুষে গুৰুৱে কৃষ্ণকেই পৰম দেৱতা বুলি চিনাকি কৰাই দিছে তাৰ পাছত তেখেতৰ নাম যি হাজাৰ নাম আছে তাৰ ভিতৰত নামসমূহ ল'বলৈকে দিয়ে নামৰ কাৰণে এযোৰ তামোল পাণ আৰু শেষত ঈশ্বৰৰ ভজনীয় ভকতেই ভকত সেইকাৰণে গুৰুদেৱ নামঘৰৰ কাৰণে 4টি তামোল 4গিলা পাণ আমাৰ একেবাৰে আগত অৰ্পণ হয় আৰু তাৰ পাছতহে নৈবেদ্যখন আহে কেতিয়াবা কোনো গৃহস্থই প্ৰসাদ দিব নোৱাৰিলেও তামোল পাণযোৰ ধনী হওক দুখীয়া হওক দিবই লাগিব কেতিয়াবা কেতিয়াবা কাৰোবাৰ ঘৰত ভাগৱত পাঠ হ'লে কীৰ্তন পাঠ হ'লে গীতা পাঠ হ'লে ৰাতি বংশা নামত কেতিয়াবা পুৰেষা হয় আৰু 9 বজাৰ পাছত পুৰেষা হ'লে ফল মূলৰ শৰাইখন নিদি কেৱল তামোল পাণ দিয়ে পুৰেষা মানে আমাৰ মধ্য অসমৰ পৰা উজনি অসমলৈকে কেতপুৰ সমাজত শংকৰদেৱে লিখা পুৰেষা বৰ্ণনৰ 21টা কীৰ্তন পাঠ কৰিব লাগে তাকে আমাৰ উজনি অসমত পুৰেষা গোৱা বুলি কয় আৰু পুৰেষাত সেই একেৰাহে 21জনা কীৰ্তন পোৱাৰ আগমুহূৰ্তত ঈশ্বৰকে বুলি পেলাই 4টা তামোল পাণ দিয়া হয় তাত কিন্তু নৈবেদ্য অৰ্চনা নকৰে গতিকে ঘৰত নাম পাত যিয়ে নকৰবি কিবা দিয়ক নিদিয়ক তামোল পাণযোৰ আগত সদায় তামোল পাণযোৰ আৰু আজিও এই সমস্তখিনি দিয়াৰ আগত নিজ হাতেৰে কৰ্পূৰ তাম্বুল কৃষ্ণ আৰু বলৰামক অৰ্পণ কৰিছে তামোলক অসমীয়া ভাষাত গুৱা বুলি কয় এতিয়া মই গুৱাহাটীৰ পৰা আহিছোঁ হাতী মানে ঘৰ বৰপেটাৰ হাতী মানে এটা চুবুৰী নহয় জানো গতিকে প্ৰত্যেকটো চুবুৰীতেই এসময়ত কামৰূপত তামোল আছিল তাৰমানে প্ৰত্যেকৰ ঘৰতেই তামোল আছিল সেইকাৰণে কামৰূপ মহানগৰীৰ ৰাজধানী নাম গুৱাহাটী তাৰমানে গুৱা মানে তামোল হাতী মানে ঘৰ বা চুবুৰী যে প্ৰত্যেক চুবুৰীতেই তামোল পাণ আছিল সেইকাৰণে গুৱাহাটী এই তামোলক আকৌ মেঘালয়ত কোৱা বুলি কয় কোৱাই তাৰ গটোকৈ ক হৈ গ'ল সেইকাৰণে মেঘালয়ত কি বুলি কয় তামোল বুলি নকয় কি বোলে কোৱাই ক'ৰবাত ক'ৰবাত গটো ক হৈ যায় যদি দক্ষিণত যায় দ্ৰাবিড়বিলাকে গটো ক নামাতে ক মাতে এইটো আপোনালোকে মাতিব ৰাজাবাবুক যদি ক'ব দিওঁ বোলে আজি কি বুলি মাতে বোলে গোপাল গোবিন্দ গোপাল গোবিন্দ গোপাল গোবিন্দ এতিয়া যদি তেওঁ দ্ৰাবিড়ৰ হয় মানে তেওঁ তেতিয়া ক'ব আজি ৰাতিপুৱা যি মাতিলে লিখক তেতিয়া ৰাজাবাবে লিখিব কপাল গোবিন্দ লিখোতে হ'ব কপাল গোবিন্দ মাথোতে হ'ব গোপাল গোবিন্দ আফগানিস্তানখনে হ'ল গান্ধাৰ এই যে শকুনি আছিল গান্ধাৰী সৰুহে গান্ধাৰী আৰু শকুনিৰ বাপেকৰ নাম হ'ল সুবল ৰজা ৰাজ্যখনে হ'ল গান্ধাৰ আৰু সময়ত গৈ পেলাই ভাৰতবৰ্ষৰ পৰা যেতিয়াই অংগবোৰ বিচ্ছিন্ন হৈছে এখন মুছলিম ৰাষ্ট্ৰ তৈয়াৰ হৈছে প্ৰথম টুকুৰা হৈ গ'ল আফগানিস্তান সেইখনে গান্ধাৰে বৰ্তমান কান্দাহাৰ মানে গটক হৈ গ'ল দ্বিতীয় টুকুৰা ঘাঁহ ছিঙি গ'ল পাকিস্তান আৰু তৃতীয় টুকুৰা ঘাঁহ ছিঙি গ'ল বাংলাদেশ পাইছে বুজি এতিয়া অসমখন উত্তৰ-পূৰ্বাঞ্চলত য'ত লাগি আছে বেংগলত এই ঠাই টুকুৰা বোলে কুকুৰা চৰাইটোৰ ডিঙিটো লাগে কাৰণে তাৰ নাম চিকেন নেক মই কোৱা নাই দেই পলিটিচিয়ানে কৈছে তাৰমানে উত্তৰ-পূৰ্বাঞ্চলখন বেংগলৰ লগত যিখিনি ঠাইত লাগি আছে কুকুৰা চৰাইজনীৰ ডিঙিটোৰ নিচিনা আৰু সেইখিনিকে ছিঙি দিয়াৰ কাৰণে বৰ্তমান বাংলাদেশৰ যিজন হৰ্তা বিধাতা ডক্টৰ ইউনিচেফ কৈছেগে চিকেন নেকতেই হালাল কৰিব পাইছে বুজি তাৰমানে ভাৰতবৰ্ষৰ পৰা নৰ্থ ইষ্ট বিচ্ছিন্ন হৈ গ'ল কিন্তু ভাৰতবৰ্ষৰ লগত অসমৰ বহু পুৰণা সম্পৰ্ক মই যি ঠাইৰ পৰা আহিছোঁ গুৱাহাটী
কামৰূপ, সেই কামৰূপৰ ৰজা নৰকাসুৰৰ পুত্ৰ ভগদত্ত তেওঁৰ জীয়েকক দুৰ্যোধনে বিয়া কৰিছিল, নহয় জানো? আৰু গুৱাহাটীত থকা দীঘলী পুখুৰী যিটো আছে, সেই পুখুৰীটোৰ ওপৰত ভুলুকা বাঁহেৰে এখন ডাঙৰ চাং দিয়া হৈছিল, আৰু তাতে সেই ছোৱালীক বিয়া দিয়া হৈছিল। সেই হিচাপে দুৰ্যোধন অসমৰ জোৱাই, আৰু কৃষ্ণ বাৰে বাৰে আহিছে অসমলৈকে, নৰকাসুৰক বধ কৰিবলৈকে আহিছে, অহা নাই জানো? এই ৰুক্মিণীক হৰণ কৰিবলৈকে আহিছে, মুঠতে বোলে অসমতে 3 বাৰ আহিছে। গতিকে বহু পুৰণা সম্পৰ্ক আছে। আচলতে আমাৰ অসমখন বহু সৰু হৈ গ'ল বান্দৰ আৰু মেকুৰীৰ পিঠা ভগাওঁতে পাৰোঁ। আমাৰ উত্তৰে থকা নেপালৰ স্বৰ্ণগিৰি পাহাৰলৈকে অসম, ইফালে পৰপৰা নৈ পাৰ হৈ পেলাই কোচবিহাৰ, আৰু পূবে সিফালে পাটকাই পৰ্বত, যিখন পৰ্বত পাৰ হৈ চাউলুং চুকাফা 1227 খ্ৰীষ্টাব্দত মুংডুম মুংখাম সোণৰ খনিৰ দেশ অসমত প্ৰৱেশ কৰি গৈছিল। খাও খাম, খাও মানে পথাৰ, খাম মানে পানী, পানী আৰু পথাৰ, পানী এটা, খাও খাম, খাও খামৰ পৰা আও খাম, আও খামৰ পৰা অসম পালে বুজি। আৰু দক্ষিণে আমাৰ বংগোপসাগৰ, আৰু সেই বংগোপসাগৰৰ পাৰতে থকা বাংলাদেশখন পূব পাকিস্তান, আৰু বাংলাদেশৰ যিখন ৰাজধানী ঢাকা, তাৰ ভাল নাম আচলতে ৰংপুৰ। বংগদেশৰ বেপাৰীবিলাকে তাতেই বেপাৰ বেহাপাৰ কৰিছিল, আৰু তাৰ পৰৱৰ্তী নাম আছিল বান্দুকা, আৰু বান্দুকাতেই মাধৱদেৱৰ বংশটো আছে, আৰু মাধৱদেৱৰ বংশটোৱে তামোল পাণৰে বেপাৰ কৰিছিল। আনকি নেঘেৰিটিঙত ছোৱালীকে, নেঘেৰিটিঙত তেওঁ জোৰোণৰ কইনাক এৰি থৈছিল মাধৱদেৱে, নেঘেৰিটিঙত ছোৱালীকে কামাখ্যালৈকে কলাপথা আগবঢ়লৈকে মাধৱদেৱে তামোল পাণৰে বেপাৰ কৰিছিল। অৰ্থাৎ অসমত তামোল পাণ বেছিকৈ হ'লেও সকলোতে তামোল পাণ বেছিকৈ হোৱা নাছিল, কিন্তু তামোল পাণ সকলোৱে ব্যৱহাৰ কৰিছিল। আৰু এই অসমৰ পৰা 3000 বছৰ আগতে মিছৰ দেশলৈকে জাহাজ চলিছিল। ব্ৰহ্মপুত্ৰৰ বুকুৰে গৈ বংগোপসাগৰত পৰিছিল, বংগোপসাগৰে গৈ পেলাই 2 বছৰৰ মূৰত সেই জাহাজ গৈ মিছৰ পাইছিল। মিছৰৰ ৰাজকুমাৰ আৰু ৰজাই, ৰাণীয়ে আৰু ৰাজকুমাৰে পৰিধান কৰা পাট মুগাৰ কাপোৰ অসমৰ আছিল, আৰু তেতিয়া শুৱালকুছিৰ নাম আছিল স্বৰ্ণকুছি। মিছৰৰ বুৰঞ্জীত অসমৰ কামৰূপৰ বস্ত্ৰনগৰী শুৱালকুছিৰ নাম স্বৰ্ণকুছি বুলি কয়। এয়া বহুত পুৰণা ইতিহাস। কিন্তু আজি অসম দীৰ্ঘগতি, কিন্তু মই এটা কথাই কওঁ, অসমখনক 4 ফাল্লা কৰিলে এফাল হ'ব ইজৰাইল। আজি 56খন দেশে পালে কৰা নাই, কিন্তু এইখন অসমৰ আমি কিন্তু ইমান ডাঙৰ হৈও দুখ লাগে, আমি এক ৰক্ষণাবেক্ষণ দিয়াত ব্যৰ্থ হৈছোঁ। নগালেণ্ডে খেদি দিয়ে, আপত্তি নাই, মিজোৰামে ওলাই দিয়ে, মেঘালয় ওলাই দিয়ে, আৰু আমি অসমৰ পৰা কিন্তু বিদেশী খেদিব পৰা নাই। আজি এখন জিলাৰ পৰা খেদি দিছে, এখন জিলাত লগ লাগিছে। গতিকে এওঁলোকে আমাৰ কি কৰি থাকে, এইখিনি আমাৰ যিটো জনগাঁথনি, আমাৰ জাতি উপজাতিৰ সৈতে আমাৰ মৰমৰ যিখন অসম, আমাৰ জাতি গঠনৰ যিটো প্ৰক্ৰিয়া বিশৃংখল কৰিব লাগে। আৰু আজি আমাৰ অসমীয়া জাতিটোৰ মাজত ভাঙোন আহি গৈছে। আনকি বিদেশীখিনিৰ হৈ মাত দিয়া মানুহ বহুত নাই, হয়নে? গতিকে নিজৰ দেশতে আমাৰ বিশ্বাসঘাতকতাকাৰী বহুত আছে। গতিকে স্বদেশক ৰক্ষা কৰিব লাগিলে দেশপ্ৰেমিক ভাৱটো লাগিব, আৰু দেশপ্ৰেমিক ভাৱটো নাথাকিলে স্বদেশ জাতি ৰক্ষা কৰিব পৰা নাযায়। গতিকে আহক আকৌ কি নহ'ল আমি চাওঁ। ভীষ্মগ্নি প্ৰতিহাতী ভয়মহামতী জানিল কৃষ্ণকে হৈবে ৰুক্মিণীৰ পতি। এহি যদি কৃষ্ণক বুজিল বিধিমতে, কৃষ্ণও সকলো বস্তু লৈ ল হাতে হাতে। যিবিলাক ৰজা আহিছে, ৰাজকুমাৰ আহিছে ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ পৰা, তেওঁলোকে কৃষ্ণক আগতে বহুত দিন পাইছে, ওচৰৰ পৰা পাইছে, কিন্তু কৃষ্ণৰ মহত্ব তেওঁলোকে জনা নাছিল। কিন্তু ইমান দূৰত থাকিও ভীষ্মকে গম পাইছে যে এওঁই এইবাৰ পৃথিৱীৰ ভাৰ হৰণ কৰিব
ভাৰসাম্য ৰক্ষা কৰিব লাগিছে যে মোৰ ভাগ্য মোৰ কন্যাক আজি তেওঁ সমৰ্পণ কৰিব পাৰি। এই ভাৱত তেওঁ বলিয়া নহয়, কৃষ্ণ তেওঁ উপযুক্তভাৱে সন্মান অৰ্পণ কৰি বিধিমতে পূজাও কৰিছে। আৰু কৃষ্ণই ভীষ্মকক সন্মান জনাই ভীষ্মকে অৰ্পণ কৰা সমস্ত বস্তু তেওঁ গ্ৰহণ কৰিছে। ৰাম মাধৱৰ এই অনুচৰ আছে যত যত সেনাগণ মানে স্বয়নগত এই সভাকো ভীষ্মক নাযা মহাপ্ৰেম ভাৱে কৃষ্ণদাস বুলি পুজি লন্ত গাঁৱে গাঁৱে। আৰু যিমানখিনি গায়কীয় সৈন্য ৰাজসভাত সোমাইছিল ইমানটো সৈন্য নধৰে, মুখ্য মুখ্য সেনাপতি আৰু সৈন্যবিলাক কৃষ্ণ বলৰামৰ কাষত থিয় দি আছিল আৰু বাকীবোৰৰ ব্যৱস্থা শিবিৰ পাতি দিছিল। আৰু প্ৰত্যেকজন সৈন্যকেই কৃষ্ণদাস বুলি প্ৰত্যেকজন সৈন্যকো সন্মান জনাইছে ভীষ্মক। অসংখ্য তখম আছে পাঞ্চিনৰে স্বৰূপ তেখনে সাজিয়া দিল দিব্য বাসা ঘৰ তাতে নিয়া ৰাম মাধৱ অসদিলা থান আনন্দে পঞ্চাইল সৰ ৰস অন্ন পান। আৰু বাঢ়ৈসকলক অৰ্থাৎ কাৰ্পেণ্টাৰ কাঠ মিস্ত্ৰী বাঁহ আৰু কাঠৰ দুইবিধ কামেই কৰে। বাঢ়ৈসকলে লগ লাগি তেওঁলোকে অতি কষ্ট কৰি অৰ্থাৎ আগৰ পৰা আয়োজন হৈ আছে, কিন্তু ৰজাই আকৌ ক'লে যে আগৰবাৰ চোৱা চিতা কৰা তাৰে এটা ঘৰ আটাইতকৈ যেতিয়া ধুনীয়া গৃহ হ'ব তাতে গৈ পেলাই বলৰাম আৰু কৃষ্ণক ৰখা হ'ব বিশ্ৰামৰ কাৰণে। প্ৰজাক দেখুৱালে কৃষ্ণ বলৰাম আহিম বুলি। আৰু কৃষ্ণ বলৰামক আছুতীয়াকৈ সৈন্য বাহিনীৰ সৈতে থাকিবৰ কাৰণে ব্যৱস্থা কৰি দিলে ভীষ্মকে। অসংখ্য কটক আছে পাঞ্চিনৰ স্বৰ তেখনে সাজিয়া দিলা দিব্য বাসা আৰু দিব্য ঘৰ বনাই পেলাই। আৰু তাতো তেওঁ যি খাব বিচাৰে, যি মুহূৰ্তত ফল মূল খায়, পানী খায় আৰু কিবা খায়, জিৰাব বিচাৰে, সমস্তখিনি ব্যৱস্থা কৰি দিলে। তাতে নিয়ে ৰাম মাধৱক দিলা থান আনন্দে ভুঞ্জাই ন সৰ ৰস অন্নপান। আজি আমি বৰপেটাক কি বুলি কওঁ? সত্ৰ বুলি কওঁ। বৰপেটা সত্ৰৰ নাম কি আছিল? বৰপেটা থান। বৰপেটা থান। গতিকে য'ত কৃষ্ণৰ বলৰাম থাকিব সেয়াই থানত পৰিণত হয়। থান শব্দটো সংস্কৃতৰ স্থানৰ পৰা আহিছে। সংস্কৃতত স্থান, কিন্তু আৰবিত কি হ'ব? স্থান। আমি হিন্দুস্তান কওঁ, কিন্তু পাকিস্তানত আমাৰ হিন্দুস্তান হিন্দুস্তান বুলি আমাৰ স্থটো তাত ষ্টাৰ্ট হৈ যায় দেই। গতিকে এই থান শব্দটো গৈ পেলাই টিউনটো কমাই দিয়ে। থান শব্দটো গৈ পেলাই ছিকিমত থান হৈ যাব অনুষ্ঠাৰে। বৰপেটা থান, গোৱা থান, মানিক থান, ভেলা থান, এনেকৈ আমি নকওঁ জানো গুৰুচৰি। এতিয়া এই শব্দটো যদি আকৌ ছিকিম পায় তেনেহ'লে থান হৈ যাব। নাম থান, দেম থান, আলি থান, থান হৈ যাব। আৰু এনেকুৱাকে একেবোৰ শব্দই মাজে মাজে সলনি হয়। আচল শব্দটো স্থান, স্থানত থান আহে। সেইকাৰণে আমাৰ পুৰণি মানুহবিলাকে এতিয়াও কি কয়? টিউনটো কয় হলে ঠিক আছে, টিউনটো কম। অৰ্থাৎ আমাৰ পুৰণি ভক্তকালী ক'ত যায় বোলে বৰপেটা থানলৈ যাওঁ, কিন্তু আজি এই বৰপেটা থানক সত্ৰ বুলি কোৱা হ'ব দেই। গতিকে কৃষ্ণ বলৰাম থকা ঠাইখন যেন থান হৈ পৰিল। অৰ্থাৎ কৃষ্ণ বলৰাম থকাৰ কাৰণেই পবিত্ৰ হৈ পৰিল। এইমতে কৃষ্ণ পায়ো তিথিভাৱে পুজি কৃতকৃত ভৈল ৰাম মাধৱক ভজি অনন্তৰে কৃষ্ণ একে বসী নসভাত নিপতিগণৰ মাজে মহেন্দ্ৰ সাক্ষাৎ। দুটা শব্দ আছে অসমীয়া ভাষাত, আলহী আৰু অতিথি। যাক আগতীয়াকৈ নিমন্ত্ৰণ দিয়া হয় তেওঁ আলহী। আলহী শব্দটো ভাঙি দিয়কচোন ব্যাকৰণে মানে আহাৰ লহি তাৰমানে এমুঠি ল'বৰ কাৰণে বা সন্মান ল'বৰ কাৰণে
সেইকাৰণে আমাৰ ভাৰতীয় সংস্কৃতিত কি বুলি কয় অতিথি দেৱ ভৱ আলহী দেৱ ভৱ বুলি ক'ব লাগে আলহী দেৱ ভৱ বুলি কৈছে কোৱা নাই অতিথি দেৱ ভৱ হয়নে পিতৃ দেৱ ভৱ মাতৃ দেৱ ভৱ আৰু আচাৰ্য দেৱ ভৱ ভাৰতীয় সংস্কৃতিত অতিথি মাতৃ পিতৃ আৰু আচাৰ্য দেৱতা এই তিনিজনক আৰু বেলেগৰ লগত কেতিয়াও তুলনা কৰিব নোৱাৰে কাৰণ অতিথি দেৱ বুলি কৈছে গতিকে আমাৰ দেশলৈ অহা অতিথিসকল আমাৰ কাৰণে সদায় আদৰণীয় ৰামৰ শিবিৰ চেকিং কৰিবলৈকে যেতিয়া ৰাৱণে চোৰাংচোৱা পঠাই দিছে বিভীষণে ৰামক কৈছেগে ৰঘুপতি ৰাম সেই মোৰ দাদাই পঠোৱা মানুহ মই চিনি পাইছোঁ ৰামে তেতিয়া নিজে লগে কৈছে আহা ধুনীয়া আশা দিবলৈ কৈছে তোমাক মই নিশ্চয়কৈ কওঁ চোৱা মোৰ লগত ইমান ৭,৯৮২টা ভালুক আহিছে ৪২,০০০ বান্দৰ আহিছে কিস্কিন্দাৰ পৰা ইমানখিনি মানৱীয় সৈন্য হিচাপ একদম শুদ্ধকৈ তুলি ৰাৱণৰ ঘটনা তেওঁ নতুন কাপোৰ এসাঁজ দি আৰু ধুনীয়া খাদ্য খুৱাই পঠিয়াই দিছে একচৰ কৰা নাই একো কৰা নাই বন্দীও কৰা নাই কিন্তু ৰামৰ হনুমানৰ নেগুৰত জুই লগাই দিছে লংকাই গতিকে শ্ৰীলংকাৰ সংস্কৃতিৰ লগত ভাৰতৰ সংস্কৃতি মিলিব নেকি নিমিলে গতিকে আমি অতীতৰ পৰাই জানো ভাৰত অতিথিপৰায়ণ দেশ অতিথি জ্ঞান দেৱতাক জ্ঞান কৰা হয় সেইকাৰণে কৃষ্ণৰ বলমানীয়ে কি বুলি কৈছে অতিথি অৰ্থাৎ যাৰ প্ৰথমা দ্বিতীয় তৃতীয় অমাৱস্যা পূৰ্ণিমা নাই যিকোনো মুহূৰ্তত আহিব পাৰে কি বুলি ক'ব কলিং বেল ঘৰত কোনোবা আছেনে নহয় জানো আগন্তুক হঠাতে যদি আহে এজন অতিথি যাৰ তিথি নাই গতিকে ইয়াৰ পৰা আমি এটা শিক্ষা পাওঁ যে ভগৱন্ত আমাৰ গৃহলৈ কেতিয়াবা অতিথি হৈ আহিব পাৰে সাৱধান গতিকে অতিথি কেতিয়া আহে অতিথি পুৰুষে মহিলা আপোনালোকে গম নাপায় গতিকে পুৰুষৰ ৰূপতে হওক মহিলাৰ ৰূপতে হওক ৰাতিপুৱাই হওক দুপৰীয়া হওক কেতিয়া ওলাই আহে আপোনালোকে কিন্তু গম নাপাওঁ গতিকে আপোনালোকৰ ঘৰলৈকে অহা প্ৰত্যেকজনকে যেতিয়া আপোনালোকে ভগৱন্ত বুলি ভাবিব পাৰিব আপোনালোকৰ জীৱন ধন্য কোনে কেতিয়া কাৰ ৰূপ ধৰি সেইটো একো গম নাপাব গতিকে কৃষ্ণই যেতিয়া শ্যামন্তক মন্দিৰ কাৰণে জামৱন্তৰ লগত যুদ্ধ কৰিছিল প্ৰথমতে গম পাইছিল জানো পাছতহে গম পালে একেই গড় একেই কোমল ভৰি সেই লাৱনী মুখ খেলখন তলা তলা চকু হেৰিভৰিয়া চেলাউৰি চিবুকমান থুতুৰি নাখা তিলৰ ফুল শংখ গ্ৰীমা এয়াও ৰাম নহয়তো হয়নে গতিকে তেতা যুগৰ লাতুল বৰ্ণৰ ৰাণী শ্যামৰণে কৃষ্ণ হয় জামৱন্তে চিনি নাপালে জানো চতুৰ ভকতেহে চিনি পায় ভগৱন্ত কি ৰূপত আহে ভগৱানে ভূমি গগনে গগন পুৱাব মানে বাৰিষ নগনে নভমণ্ডল তমানে তৰণ ভূমিৰ অধিকাৰী যিজন সেইজনে আকাশৰ শেষীমা যিজন সেইজনে জলচক্ৰৰ নিয়ন্ত্ৰণ কৰা জলচক্ৰৰ নিয়ন্ত্ৰণ কৰা সেইজনেই যিজনে নৱম অৰ্থাৎ বিশ্বব্ৰহ্মাণ্ডৰ হৰ্তা বিধাতা যিজনে বিশ্বব্ৰহ্মাণ্ডৰ হৰ্তা বিধাতা সেইজনে তৰাব পাৰে অসমীয়াত কয় ভগৱান সংস্কৃতত ভগৱন্ত ভগৱান বুলি কোৱাৰ লগে লগে এটা আখৰ বৃদ্ধি পাব ভ গ প অ ন তলটো খালি থাকে অটোৱে অগ্নি অৰ্থাৎ অগ্নিৰ তিনিটা বিভূতি যাৰ সেইজনে ঈশ্বৰ পৃথিৱীত অগ্নি মধ্যত বিদ্যুৎ অন্তৰিক্ষত সূৰ্য আকাশত থকা সূৰ্যটোৱে যিটো সেই সূৰ্যৰ বিভূতিয়ে হ'ল আমাৰ যে বৰষুণ অহাৰ আগত মেঘে মেঘে যুদ্ধ হ'লে কি হয় ঢেৰেকনি মানে বিজুলী সেই বিজুলীখিনি আকৌ আমাৰ পৃথিৱীত অগ্নি ডিএছএলআৰ বাখৰত ডিএছএলআৰ কাঠিডালেৰে সহায় দিলে জুই নুঠে জানো এই জুইখিনিয়ে সূৰ্যৰ জুইখিনিয়ে বিজুলীৰ জুই সেইকাৰণে অগ্নিৰ বিভূতি তিনিটা আৰু ভগৱন্তৰ অগ্নিৰ ওপৰত তিনিটা বিভূতি আৰু এনেকে ভগৱন্তক ইয়াক অতিথি বুলি কৃষ্ণ ভগৱানক সন্মান জনাই সেৱা কৰা হৈছে কুণ্ডিল নগৰীৰ অতিথিশালা হে ৰাম এইমতে কৃষ্ণকে অতিথিভাৱে পুজি
কৃত্য হৈন নাম মাধৱ অসভজি অনন্তৰে কৃষ্ণকে বকিলক ভাত নিপতি গণৰ মাজে মহেন্দ্ৰ সাক্ষাৎ। আৰু যেন কৃষ্ণ এনেকেহে বহিল যেন গোটেই দেৱতাবিলাকৰ মাজত মহেন্দ্ৰহে সভাৰ মাজত আসন গ্ৰহণ কৰিছে। অনুযত ৰাজা মানে মিলিলত হিত সভাকে ভীষ্মকে মৰ্চি নন্ত যথোচিত মাধৱৰ তেজিয়াতি জলে সভা খান চন্দ্ৰৰ উদয়ে যেন প্ৰকাশ গগন। আন আন পানী প্ৰাৰ্থী স্বয়ংবৰ ৰুক্মিণীৰ পানী প্ৰাৰ্থী ৰজাবিলাক আহি বাকীবিলাক ঠাইত তেওঁলোকে চেলনি কোঠাত অতিথিশালাত বহিলে, থাকিবলৈ ল'লে। কিন্তু বুলি ক'লো চন্দ্ৰ আৰু পৃথিৱীৰ উপগ্ৰহ নিজা পোহৰ নাই, কিন্তু বাকী নক্ষত্ৰবিলাক বহুত ডাঙৰ, কিন্তু পৃথিৱীৰ পৰা দূৰত থাকে। সেইকাৰণে তেওঁলোক নিশাৰ আকাশত পৃথিৱীৰ পৰা আকাশলৈ চালে শুক্ল পক্ষত চন্দ্ৰটোক দেখো, কৃষ্ণ পক্ষত নাথাকে। চন্দ্ৰপক্ষৰ পূৰ্ণিমাৰ জোন যেতিয়া আকাশত ভাসমান হয় তেতিয়া অইন নক্ষত্ৰবোৰৰ নিজা পোহৰ থাকিলেও নিষ্প্ৰভ। গতিকে ৰাতিৰ আকাশত চন্দ্ৰ বুলি কৈছে। গীতাৰ বিভূতি যুগত কৃষ্ণ অৰ্জুনক কৈছে দিনৰ আকাশত ময়ে দিবা কোৱা, ৰাতিৰ আকাশত ময়ে সফল। মানে দিনৰ আকাশত সূৰ্য যেনে ৰাতিৰ আকাশত চন্দ্ৰ। তাকে ইয়াকে তুলনা দিছে কবিয়ে যে দিনৰ আকাশৰ যেন সূৰ্য বলৰাম নীলা বস্ত্ৰ পিন্ধিবলৈ বহল নাথাকে আৰু পীতবসন পৰিধান কৰা কৃষ্ণ যেন ৰাতিৰ আকাশৰ স্নিগ্ধ পোহৰ দিওঁতা চন্দ্ৰ। দিনৰ আকাশত সূৰ্য ওলালে আমাৰ গাত পুৰণি ধৰে, কিন্তু পূৰ্ণিমাৰ চন্দ্ৰৰ পোহৰো শীতল, গাত পুৰণি নিদিয়ে। অৰ্থাৎ কৃষ্ণ যদিও মহান, কৃষ্ণ যদিও দেখাত উজ্জ্বল, কৃষ্ণ যদিও দেখাত কামিনী মোহন, কৃষ্ণ দেখাত যদিও তেওঁ মানে ৰূপৰ কিবা নাইকিয়া, কিন্তু তেওঁৰ সেই ৰূপৰ পোহৰে গাত নপৰে, শীতলতা আনে। কাৰণ ভকতে তেওঁৰ চৰণেই কল্পনা কৰক, মস্তকেই কল্পনা কৰক, নয়নে কল্পনা কৰক, ভকতৰ হিয়া জোৰ পৰি যায়। বেলেগ নালাগে বোলে, তেওঁৰ যেনে আজানুমমিত হাত দুখনো কল্পনা কৰে। অৰ্থাৎ আঁঠু চুং চুং হোৱা সিংহবৰ্ণ স্তনেৰে ঘটে আজানুলম্বিত হাত দুখনো যদি কল্পনা কৰে তাতো বোলে বহুত কিবা কিবি। সেইকাৰণে ভক্তসকলে অৰ্ধনৈমিক সময়ো কৃষ্ণ চিন্তাৰ পৰা ব্যতিক্ৰম। অৰ্ধনৈমিক মানে এবাৰ চকুৰ পতা জোপোৱা সময়কে নিমিক বুলি, চকুৰ পতা জোপোৱা সময়ৰ আধা সময়খিনিও কৃষ্ণ চিন্তাৰ পৰা বিৰত নহয়। আৰু অৰ্ধনৈমিক সময় বিৰত হোৱাৰ লগে লগে মায়াই গোটেই পৰা জাপি দিব। মায়া সম্পত্তি আমাৰ কিয় নাহাব দিব খাব, কাম, ক্ৰোধ, লোভ, মোহ, অহংকাৰ, ভেম, আক্ষেপ, ক্লেশ, এইবোৰ মায়াৰ সম্পত্তি। এই সম্পত্তি আমাৰ একো কামত নাই, একো কামত নাই। মোক ভনীজনীয়ে সুধিছে, মানে মোৰ মতে তাই কিবা কাম কৰা নাই। এটাৰ পাছত অনুশোচনা কৰিবলৈ মোক কৈছে, দাদা আপোনাৰ মই কথা যে অমান্য কৰিম নকৰি মই অলপ কষ্ট পাইছোঁ, আপুনি চাগে মোৰ ওপৰত খং কৰি আছে। মাজতে মই তোমাক খং কৰি কিতাপ কৰিম, মোৰ কথা নুশুনাই যেতিয়া মোৰ অবাধ্য হ'লা, মই তোমাক খং কৰি কিবা কৰিব পাৰোঁ জানো? গতিকে তোমাৰ ওপৰত খং কৰাৰ মোৰ অধিকাৰ নাই। দুদিন পাছত তুমি বেলেগৰ হ'বা, তাত গৈ যেতিয়া কষ্ট পাবা তাত কিন্তু শুধৰাই দিব লাগে মই নাযাওঁ। আৰু সেইদিনাখন ভনীজনী বুজিলে যে অনুশোচনাৰ সমান ডাঙৰ প্ৰায়শ্চিত্ত নাই। তুমি নিজেই যে আগবেলা মোৰ কথা অমান্য কৰিছে আৰু এতিয়া ক'লা যে আপোনাৰ কথা নুশুনাৰ কাৰণে আজি মই বৰ কষ্ট পাম। আৰু এই যে নিজে বুজিলে ভুল হৈছে বুলি, এইটোৱে অনুশোচনা। আৰু নিজৰ ভুল হৈছে বুলি যেতিয়ালৈকে মানি নলয় প্ৰায়শ্চিত্ত সম্পূৰ্ণ নহয়। তাত অনুশোচনাৰ সমান ডাঙৰ প্ৰায়শ্চিত্ত নাই। যিসকল আত্মম্ভৰিতা চোলাৰ, যিসকল অহংকাৰী, তেওঁলোকে কেতিয়াও অনুশোচনা নকৰে। আৰু অনুশোচনা নকৰাবিলাকক, নিজৰ দোষ নিজে স্বীকাৰ কৰি দিববিলাকক ভগৱন্তে কেতিয়াও ক্ষমা নকৰে। গতিকে ক'ৰবাত যদি কিবা দুখ হৈ যায়, প্ৰথম কামটো হ'ল নিজে নিজে সেই দোষৰ স্বীকাৰ কৰা।
মোৰ ভুল হ'ল আৰু স্বীকাৰ কৰিলে লগে লগে ভগৱন্তই ক্ষমা কৰে গতিকে ভগৱন্ত তেতিয়া কৰোণা কৰিব যেতিয়া নিজে স্বীকাৰ কৰিব মোৰ ভুল হৈছে আৰু আজি চন্দ্ৰই মানে যেনেকৈ ৰাতি আকাশৰ স্নিগ্ধতা প্ৰদান কৰে কৃষ্ণই আসন লগে লগে শৰতৰ পূৰ্ণিমাৰ জোন যেন হ'ল এইফালে এটা বৰ্ণনা দিছে যে তেওঁ মহেন্দ্ৰ স্বৰ্গত যেন মহেন্দ্ৰই আসন লৈছে আৰু নিশাৰ আকাশত যেন চন্দ্ৰমা ওলাইছে শৰতৰ পূৰ্ণ চন্দ্ৰমা আৰু স্নিগ্ধতা গোটেই সভাখন আমাৰ জিলিকি থাকিলেও যেন জয় কৰি গৈছে অৰ্থাৎ বহুত ডাঙৰ ডাঙৰ ৰজা মহাৰজা আহিছে কিন্তু তেওঁলোক নিষ্প্ৰভ কৃষ্ণৰ তুলনাত নিষ্প্ৰভ এই জনাগত মানে দুষ্ট যত ৰাজা কলে হৈ অনুমুখে চাহি আছে নভাগে নয়নে কেহু ৰজা বোলে আজি ভৈবয়থ প্ৰাণ ৰুক্মিণী কয় অৱশ্যে হৰিব নাম মংগল জলাখণ্ডকে আদি কৰি শিশুসকলৰ ঢলীয়া ৰজাবিলাকে মাটিৰ ফালে মুখ কৰি আছে তেওঁলোকে ওপৰ মুখ কৰিব নাই যিবিলাক অপৰাধী মানুহ আপোনালোকৰ লগত চকুৱে চকুৱে কথা নাপাতে তেওঁলোকে আই কণ্টেক্ট নাৰাখে তলৰ ফালে চাই অপৰাধী মানুহৰ কেতিয়াও ঊৰ্ধম চকু নহয় আৰু ঊৰ্ধম হ'লে মানে আপোনাৰ হত্যাই কৰি পেলাব যদি তলমূৰৰ পৰা ওপৰমূৰ হ'ব লাগে তেওঁ মানে নিজকে নিৰ্দোষী প্ৰমাণিত কৰিব নোৱাৰে আৰু তেওঁ নিজক বচাবৰ কাৰণে দৰকাৰ আপোনাক হত্যাই কৰিব গতিকে অপৰাধীৰ চকুৱে কেতিয়াও সত্য প্ৰকাশ নকৰে তেওঁলোকে সদায় কৰ্ম হয় আৰু তেওঁলোকে কৰ্ম হৈ ভাবি আছে আজি ঘটিলে ঘটিব যিকোনো মুহূৰ্তত ভগৱান বেয়া কথাহে ভাবি আছে বেয়া কথাহে ভাবি আছে লাগি দেখো মনে আজি ঘূৰে ভূত নবাইলে কইনা আজি জানো কি গোপাল ও দেখিলে মাত্ৰকে ভৰি নিমন্ত গোপাল আজি নিশ্চয় এখন ডাঙৰ যুদ্ধ হ'ব কোন মৰে কোন বাচে তাৰ ঠিকনা নাই সেইকাৰণে অসমীয়াত এটা শব্দ আছে কোন মৰে কোন বাচে বা কি শব্দ হৈছে বাৰু কাজিয়া কাজিয়া শব্দটো এটা হচৰি লগাই দিয়কচোন তাৰপিছত কাজিয়া কাই মানে কোনে যিয়ে কোন মৰে কোন বাচে ঠিক নাই দুজনৰ বোলে সীমাৰ কাজিয়াত দুজনৰ মৃত্যু পেপাৰত বাতৰি দেখাই জানো তাকে কৈছে কোনে যিয়ে কোনে মৰে আজি ঠিক নাই কিন্তু ৰুক্মিণীৰ আজি সহজতে দিয়ে নহয় ৰুক্মিণী কৃষ্ণই অপহৰণ কৰিব দেখিলে মাত্ৰকে হৰি নিমন্ত গোপাল কৃষ্ণ তেওঁ অপহৰণ কৰি দিব কৃষ্ণে দিলে ভীষ্ম পৰমতি কৃষ্ণ ভগৱতী শিশু পালন নিপতি কটাক্ষ নচয় ও কৃষ্ণকে গলে গলে পূজে প্ৰেম ভাই সকলোৱে জানিছে যে কৃষ্ণক জোৱাই পাতিবৰ মন ভীষ্মৰ সেইকাৰণে বাৰে বাৰে কৃষ্ণৰ কাষলৈকে গৈছে আৰু কইনাৰ ককাই শিশুপালে যাক পচন্দ কৰিছে শিশুপালক ৰুক্মবীৰে পচন্দ কৰা শিশুপালৰ ফালে এবাৰো কেৰাহীকে চোৱা নাই ভীষ্মকে সকলোৱে খাটাং কৰি লৈছে যে ভীষ্মকে সিদ্ধান্তই লৈ লৈছে যে কৃষ্ণক দিব ভবিষ্যত আছে ৰাজা গণ ও কৃষ্ণ পদে দিয়া পদে আনন্দিত মন হবে খাদে ৰুক্মিণী পাও কহু পালে নপাও নপাও মতি শিশু পালে যিসকল বৈষ্ণৱ ভকত সেই ৰাজসভাত আছিল তেওঁলোকে মনে মনে ভাবি আছে কৃষ্ণই ৰুক্মিণীৰ স্বামী হওক কোনো পধ্যেই শিশু পালে ৰুক্মিণীক নাপাওঁ সেই ৰামনাথ ভাত বিপ্ৰগণে চৌপাশীও পাখি কৃষ্ণকে কোনো গাঁৱে অনেক প্ৰশংসী জয় জয় যুৱকুল কমল চন প্ৰচণ্ড মাত্ৰ দুষ্ট দানৱ খণ্ডন তোমাৰ শক্তি সৰ্ব আছে কোনো জন আছে নিপতি যত আছে দেৱগণ আনুভৱ মহিমা কৰতে নতে ভাতে শুনি কৃষ্ণ নিপতি খবৰ কাণত ভাতে খালি
নট মানে নতুৱা যে নাচে ভাত মানে যি গীত গায় আমি কি বুলি কওঁ গায়ন বায়ন গায়নে গীত গায় বায়নে খোল আৰু তাল বজায় অকল খোলেই নহয় মৃদংগ বজায় অৰ্থাৎ আমাৰ গায়িকা দুইবিধ খোল গায়িকা আৰু মৃদংগৰ গায়িকা আমাৰ যে 10জন তালেৰে 10জনে খোলেৰে গায়ন বায়ন কৰে তাকে গায়িকা বুলি কয় এই গায়িকা দুবিধ খোলৰ গায়িকা আৰু মৃদংগৰ গায়িকা দেই এই গায়ন বায়নৰে আগৰ ব্ৰজাৱলীত নাম হ'ল নট আৰু ভাত নটসকলে নাচিছে আৰু ভাতসকলে কৃষ্ণৰে গুণানুকীৰ্তন কৰিছে আৰু কৃষ্ণৰ গুণানুকীৰ্তন কি বুলি গাইছে জয় জয় যদুকুল কমল লোচন অৰ্থাৎ আজি আমাৰ কুণ্ডিল নগৰী ৰাজসভালৈকে স্বয়ংবৰলৈকে অহা প্ৰাণীপ্ৰাৰ্থী হিচাপে অহা কৃষ্ণ জয় হওক কাৰণ কৃষ্ণ হ'ল যদুকুলৰ কুলৰত্ন আৰু তেওঁ এনেকুৱা কমল লোচন কৃষ্ণৰ চকুকেইটা পদুম ফুলৰ দৰে আয়ত প্ৰচণ্ড মাৰ্তণ্ড দুষ্ট দানৱ সন্তান ইতিমধ্যে অঘ বক কুবলয় ধেনুক কেশী পৰিস্থিতি ইত্যাদি ইত্যাদি বহুত দুষ্ট দৈত্য দানৱ এওঁলোকে কি কৰিছে নাশ কৰিছে খণ্ডন কৰিছে তোমাৰ শক্তিৰ প্ৰভু আছে কোনোজন আচৰণ বিপত্তি যত আছে ইয়াত থকা সকলৰ সেই গুণ নাই আজি এই বিশ্ব ভৱনত তেওঁ জ্যেষ্ঠজন এই বুলি যেতিয়া নটে আৰু ঘটে প্ৰশংসা কৰি গুণানুকীৰ্তন কৰিছে বাকী শিশুপালৰ জয়তীৰ্থৰ লগৰীবিলাকে খঙত থাকিব পৰা নাই ইয়াত কিয় শিশুপালৰ গুণানুকীৰ্তন হোৱা নাই ইয়াত কিয় জৰাসন্ধৰ হোৱা নাই এই বুলি তেওঁলোকৰ খঙত তেওঁলোকে ফাটি ফুটি গৈছে ভকতৰ মহাৰংগ মিলে শুনি শুনি সকলো মাজে শুনি কৰে হৰি ধ্বনি এইমতে হৰি গায়া সতৰাম হৰি ৰুক্মিণীৰ কথাৱে শুনা ৰংগ কৰি আৰু এইবাৰ ৰুক্মিণীক গা পা ধুৱাই ৰাতিপুৱাতে তেওঁ সাজু কৰা হ'ল কিহৰ কাৰণে স্বয়ংবৰৰ কাৰণে সাজু কৰা হ'ল আৰু তেওঁলোকৰ বংশৰ নিজৰ এভাগ মন্দিৰ আছে আৰু সেই মন্দিৰত তেওঁলোকে বংশানুক্ৰমে পূজা কৰিছে কৃষ্ণ যেতিয়া আহোঁতে পলম হ'ল কালিৰ অধ্যায়ত আমি পাইছিলোঁ ৰুক্মিণীয়ে মনে মনে ভাবিছে মই চাগে আমাৰ বংশৰ মন্দিৰত পূজা নিদিয়াৰ কাৰণে সেই মন্দিৰৰ দেৱতা হ'ল শিৱ আৰু শিৱৰ পত্নী হ'ল গৌৰী নিশ্চয় গৌৰীটো মায়া গতিকে এই মায়া দেৱীয়ে নিশ্চয় মায়া কৰিছে কৃষ্ণক উভতাই পঠাইছে নহ'লে বিপথে পৰিচালিত কৰিছে যাৰ বাবে কৃষ্ণ অহা নাই এতিয়া বংশৰ পৰম্পৰা অনুসৰি তেওঁ ৰুক্মিণীয়ে যিভাগ মন্দিৰ আছে শিৱ আৰু পাৰ্বতীৰ সেই মন্দিৰলৈকে তেওঁ পূজা দিয়াৰ ভাও ধৰি যাব নহ'লে কৃষ্ণই তেওঁ নাপাব কাৰণ ৰাজসভাত যদি প্ৰৱেশ কৰে শিশুপালে গাৰ জোৰেৰে ৰুক্মিণীক লৈ যাব গতিকে এই কথা ৰুক্মিণীয়ে জানি কৃষ্ণই দেখা